সুলুং বজাৰত অলপ অসুবিধা হৈ আছে। তাত ৰোডত বজাৰ ইয়াত অলপ ভাল পাইছোঁ, আমি সব সুবিধা পাইছোঁ। বেপাৰী চেপাৰীবিলাকো আহিছে দেখোন, আৰু সব ৰুট আছে, এইবিলাক কোনো অসুবিধা নাই। লাইট চাইট মহলদাৰবিলাক আৰু এইবিলাক সব মানে আমি সুবিধা পাইছোঁ। ইয়াত আহিছোঁ, ইয়াত বিলাহী আনিছোঁ, এইবিলাক বেছি দিলোঁ, সব বেছি দিলোঁ। চুলুঙতকৈ ভালেই বেচিছোঁ ইয়াত। আপুনি কি কি আনিছিলে? মই বিলাহী আনিছোঁ অকণ। আৰু কি কি আছে? বৰগুলি যেহেতুকে বজাৰ নতুনকৈ ইয়ালৈ আহিছে, বিলাহী আছে, গাজৰ আছে, বিনছ আছে, বেগুন আছে, আৰু জলকীয়া আছে, ইত্যাদি চব্জি ইত্যাদি আছে। আমাৰ চুলুং বজাৰৰ যি দৈনিক আপোনাৰ আবেলি বজাৰ হৈছিলে, চুলুং বজাৰৰ ব্যৱসায়ী সন্থাৰ স্থানীয় ৰাইজে বিশেষ অসুবিধাৰ কাৰণে বজাৰটো কালিৰ পৰা বন্ধ কৰি দিছে। যাৰ ফলত নেকি আমাৰ বৰগুলিটো একেবাৰে পিছপৰা অঞ্চল, আৰু ইয়াত মানে আপোনাৰ 80% মানুহ খেতি বাতিৰ লগত জড়িত। যিহেতু আপোনাৰ আবেলি বজাৰখন বহুত ভাল হয়, বহুত দূৰ দূৰণিৰ পৰা বেপাৰীবিলাক আহে, কিন্তু ফটককৈ বজাৰটো বন্ধ কৰি দিয়াৰ ফলত আমাৰ খেতিয়কসকলৰ বহুত অসুবিধা দেখা দিছে। পাছত আমি স্থানীয় ৰাইজ তথা বৰগুলিবাসী হিচাপে আলোচনা বিলোচনাৰ মাধ্যমত সচেতন ৰাইজৰ সহযোগত আজিৰে পৰা আমাৰ বৰগুলি বজাৰত আবেলিৰ যি বজাৰ কেঁচামালৰ আৰম্ভ কৰা হৈছে। আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই সকলো বেপাৰী তথা খেতিয়কসকলক অনুৰোধ কৰিছোঁ, যিহেতু চুলুং বজাৰখন বৰ্তমানৰ কাৰণে বন্ধ কৰি দিছে, আজিৰে পৰা আমাৰ বৰগুলি বজাৰত আবেলি বজাৰখন চলিব। সকলোৱে যাতে বজাৰত মাল আনে, আৰু সকলোৱে যাতে বেপাৰীবিলাক আহি পেলাই মাল কিনা বেচা কৰে। লগতে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে উক্ত নিউজটো সকলোৱে শ্বেয়াৰ কৰি দিয়ে। পটককৈ যিহেতু বজাৰখন বন্ধ কৰি দিছে, ৰাইজে গম পাব লাগিব। ৰাইজে বৰ্তমান অৱগত নহয়, শ্বেয়াৰ কৰি দিলে সকলো ৰাইজে বেপাৰীসকলেও গম পাব, যাতে প্ৰত্যেক দিন আহি পেলাই ইয়াত আপোনাৰ বজাৰত মাল বেচা কিনা কৰিব পাৰে। আমাৰ বিশেষকৈ চুলুঙত বজাৰ চলি আছিলে, চব্জি বজাৰ চুলুঙত চলি আছে। এতিয়া যোৱাকালিৰ পৰা পাৱাখানা চুলুং বজাৰ বন্ধ কৰিছে, ৰাতি চুলুং বজাৰ বন্ধ কৰিলে। আমি সেইমৰ্মে আমাৰ বৃহত্তৰ বৰগুলিৰ দুখীয়া খেতিয়কৰ ওপৰত চিন্তা কৰি আমি বৰগুলি বজাৰত চব্জি বজাৰ দিবলৈ সিদ্ধান্ত কৰিছোঁ। আমাৰ বৰগুলি সচেতন মহল আৰু বৰগুলি ৰাইজ একগোট হৈ সিদ্ধান্ত কৰিছোঁ, আজিৰে পৰা বৰগুলি বজাৰত চব্জি বজাৰ আমি কৰিম। সেইমৰ্মে আমি মাইকিং কৰিছোঁ, মানুহ আহিছে, যথেষ্ট মানুহ আহিছে, যথেষ্ট চব্জি উঠিছে, বেপাৰীসকলো আহিছে, যথেষ্ট বজাৰ ভাল হৈ আছে। আপোনালোকে গৃহস্থ খেতিয়কসকলৰ ভাগ লৈছে, চাইছে কেনেকুৱা অৱস্থা, খেতিয়কসকলে ভাল বজাৰ পাইছে। আমি খেতিয়কসকলক সুবিধা দিছোঁ, যিমান পাৰোঁ সুবিধা দিবলৈ চেষ্টা কৰিছোঁ। বেপাৰীসকলকো আমি সুবিধা দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত লাইটৰ ব্যৱস্থা কৰিছোঁ, গাড়ী অহা যোৱাৰ ব্যৱস্থা কৰিছোঁ, আমাৰ মানুহ ৰাখিছোঁ। খেতিয়কসকলে মাল আনিলে আমি নমাই দি আছোঁ, যিকোনো সুবিধা আমাৰ ইয়াত দি আছোঁ। আমি এতিয়া বেপাৰী আৰু খেতিয়কসকলক আহ্বান কৰিম আৰু অনুৰোধ কৰিম যাতে খেতিয়ক আৰু বেপাৰীসকল আমাৰ বৰগুলিত আহে। যথেষ্ট সুবিধা আমি দি আছোঁ আৰু দিম। আমি দুখীয়া মানুহ, খেতি কৰি খোৱা মানুহ, আমি বৰগুলি বজাৰখন ৰাতি বেচি পেলাই আমাৰ এটা সুবিধা হৈছিল কি, ৰাতিপুৱা আহি পেলাই ঘৰত কাম কৰিব পাৰিছোঁ। কিন্তু সেই বস্তুটো যেতিয়া পটককৈ বন্ধ কৰি দিলে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। কিন্তু আমি সন্ধিয়া সময়ত বস্তুটো বেচি পেলাই ৰাতিপুৱা কাম কৰিব পাৰিছোঁ। এতিয়াতো আৰু কাম কৰিব নোৱাৰোঁ, যেতিয়া ফটককৈ বন্ধ কৰি দিলে। এতিয়া আমি ইয়াত আহি আমাৰ বজাৰত আমি সুবিধা পাইছোঁ, সেইকাৰণে আমি বস্তুবিলাক আমি বেচা কিনাতো সুবিধা পাইছোঁ, আমি ৰাতিপুৱা কাম কৰিব পাৰিম। সেইকাৰণে আমি ৰাইজৰো সুবিধা হৈছে। গতিকে সকলো ৰাইজক আমি এইটো অনুৰোধ কৰোঁ, এতিয়া আজি প্ৰথম দিন, আজিতো অলপ অসুবিধা হ'বই, কিন্তু কালিৰ পৰা আৰু ভাল হ'ব বুলি আমি ভাবি আছোঁ। কিন্তু আমাৰ আজি অসুবিধা হোৱা নাই, মাল বেচা কিনা হৈছে। খেতিৰ মাল চবেই আহিছে, আমি বিনছ আলু বিলাহী যি আছে আমাৰ চবেই ইয়াত উঠিছে, কিন্তু লাহে লাহে আৰু হ'ব। গতিকে আমি আৰু অনুৰোধ কৰিছোঁ ৰাইজক, কালিৰ পৰা যাতে আৰু বেছিকৈ আনে, আৰু বেপাৰীসকলে সকলোৱে যাতে গম পাই ইয়াত আহে।